আহিছোঁ বেহাৰবাৰী আউটপোষ্টলৈ য'ত আপোনালোকে দেখিব আজি বেহাৰবাৰী আউটপোষ্ট সম্প্ৰচাৰ হ'ব 1 ঘণ্টা সময় আৰু প্ৰতিগৰাকী শিল্পী কলাকুশলী ইয়াত উপস্থিত আছে আপোনালোকে দেখিব এই মুহূৰ্তটো ব্যস্ত এতিয়া থানাত নাথাকে ৰাস্তালৈ নামি যাব বীৰ এবাৰ কেনেকৈ ৰাস্তাত কেনেকৈ বীৰত্ব দেখুৱাব মই তাকে এলচি আমাৰ লুটুকনৰ ওচৰলৈ আহিছোঁ মোক মানে আজি ট্ৰেফিক ডিউটি দিলে একদম মাজ ৰাস্তাৰ মাজত এফালৰ পৰা গাড়ী সিফালৰ পৰা গাড়ী সন্মুখৰ পৰা গাড়ী মই কণ্ট্ৰল কৰোঁতে মূৰ ঘূৰাই পৰিয়ে গ'লোগৈ সেইকাৰণে এলচিক অনুৰোধ কৰিছোঁ যদি মোক কিবাকৈ কণ্ট্ৰল ৰুমত বহুৱাই দিব পাৰে মোৰ ঠাইত যদি ৰিচাৰ্জ পঠাই দিয়ে তেতিয়া ল'ৰাবিলাকে এনেও মানে ট্ৰেফিক ছিগনেল মানি চলিব ইমান ধুনীয়া যদি এজনী ট্ৰেফিক পুলিচ থাকে কিয়নো নৰ'ব ল'ৰাবিলাক গতিকে মই এলচিক মানে অনুৰোধ কৰিছোঁ এলচিয়ে যদি অকণমান এলৰ্ট কৰি দিব পাৰে মানে ডিউটিটো এতিয়া ষ্টাৰ্ণ কৰা গাভৰু ছোৱালীক ৰাখিব পাৰিব নাই মানে গাভৰু ষ্টাৰ্ণ কৰা মানে সেই মানুহজনীৰ লগত থাকিলে পাৰিম এনেই অকণ ভয় লাগে বীৰৰ যিটো টেগ সেইটো নাইকিয়া হৈ যাব নহয় ভয় লাগিলে নাই মানে বীৰ নামটোহে বীৰ এনেইতো সকলোৱে গম পাইছে বীৰটো সি ফুচুকা বীৰ আচলতে সেই হেৰি দেৱালীত যিটো বম নুফুটে সেইটোৱে মই গতিকে মোক বিশেষকৈ পাকঘৰতহে পাব বিশেষকৈ আৰু মোৰ পাকঘৰটো যেনেকৈ সজাই লৈছোঁ হাত মেলিলে চেনি টেমা এফালে নিমখৰ টেমা তেনেকৈ কণ্ট্ৰল ৰুমটো হাত মেলিলে ছিগনেল এফালে চানাল এই ধুনীয়াকৈ মিলাই লৈছোঁ ৰাইজে আদৰি ল'লেই হ'ল আৰু এলচিয়ে এইবাৰ দায়িত্ব আপোনাক দিব নাই কামোৰ দিব তাকে এলচিক মানে পতাইছোঁ এইবাৰ মানে এলচিয়ে কেনেকৈ মোক দায়িত্বটো দিয়ে মোৰ মানে বেছিকৈ আউটডোৰ দিবলৈ মানা কৰিছোঁ মোৰ মানে কণ্ট্ৰল ৰুমত ৰাখিলে মই ভাল পাওঁ মানে তাকে এলচিক পতাই আছোঁ এতিয়া লীলাবিদেকে কি কৰে এচি হাৱাত বহি আপুনি কণ্ট্ৰল ৰুমত থাকিব অকণমান এলচিৰ পৰা জানি ল'ব বিচাৰিছোঁ ইতিমধ্যে বীৰে কৈছে যে এচি হাৱাত থাকি তেওঁ কণ্ট্ৰল ৰুমতে গোটেই গুৱাহাটীখন কণ্ট্ৰল কৰিম বুলি কৈছে কি কৰিব কেনেকৈ দায়িত্ব দিব তেওঁ মানে সেইটো কামৰ বাবেই যোগ্য তেওঁ আৰামত কৰি কাম কৰি ভাল পায় গতিকে মই এতিয়া দেখিলোঁ অলপতে তেওঁ বাহিৰত ডিউটি কৰিবলৈ গৈছিলে মূৰ ঘূৰাই পৰি আছে কমলেহে ধৰি কৰি আনিছে গতিকে তেওঁক আমি কষ্ট কাম কৰিবলৈ নিদিওঁ তেওঁ কণ্ট্ৰল ৰুমতে এচি ৰুমত থাকি আৰামত কামখিনি নিয়াৰিকৈ কৰিলেই হ'ল আকৌ আপোনাৰ ওপৰত যদি কেকেচাৰ দাদাগিৰি চলে যেতিয়া উপায় নাই তেওঁলোককতো মানিবলৈ বাধ্য হ'মেই মই থানাতহে এলচি বাকী থানাত এলচি হ'লে আমাতকৈ ওপৰৰ একো অফিচাৰ কথাটো শুনিবই লাগিব আমি গতিকে কেকে ছাৰ বা বিউটি বাই যদি বা প্ৰীতম ছাৰে হওক সপোন ছাৰক যদি কিবা অৰ্ডাৰ দিয়ে আমি সেইমতে কৰিবলৈ বাধ্য হ'লেও মই যিমান পাৰোঁ তেওঁ হৈ চেষ্টা কৰিম যাতে তেওঁ এচি ৰুমতে থাকিবলৈ পায় হ'লেও বাকী হ'লেও কেতিয়াবা মানে এনেকৈ ট্ৰেফিক পুলিচৰ সেই সলনি খাকী পুলিচো পঠাব পাৰা আমাৰ তৰামাইকো পঠাব পাৰা তাৰ বেছি মানে ইয়াত থকাতকৈ ট্ৰেফিকতো তাই ধুনীয়াকৈ ডিউটি কৰিব পাৰিব অকণমান তৰামাই আছে তৰামাই ওচৰলৈ আহিছোঁ অকণমান উঠি দিলে ভাল লাগিব এইবাৰ 1 ঘণ্টা সম্প্ৰচাৰ হ'ব আপোনালোকে দীঘলীয়া সময় পাব দৰ্শকেও বহুদিনৰ পৰা আশা কৰি আছিল গোটেই টীমটোক একেলগে পাব বহুদিনৰ পিছত আপোনালোকৰ আজি মনত আনন্দ কেনেকুৱা বহুত ভাল লাগিছে বহুত দিনৰ পিছত আমাৰ পুৰণা মানুহবোৰ আকৌ ঘূৰি আহিছে কিন্তু এবাৰ পুৰণা আমাৰ এগৰাকী একদম যাক দেখিব আপুনি এবাৰ ট্ৰেফিকৰ ওপৰত আহিছে এবাৰ মানে বীৰ টু বীৰ থাকিব একদম মজগজ এগৰাকী ট্ৰেফিক আহিছে যি আমাৰ বাইলুং থাকিলে আৰু ৰাস্তাত কোনোবাই ছিগনেল ভাঙিব পাৰিব জানো সেইটোতো আৰু সম্ভৱেই নহয় সেই আমি আমাৰ পুৰণা বাইলুংজনেই আপোনালোকে নতুন ৰূপত দেখিব ট্ৰেফিকৰ ৰূপত আৰু আমাৰ প্ৰীতম ছাৰ আকৌ ঘূৰি আহিছে আপোনালোকে আজিৰ পৰা দেখিবলৈ পাব আৰু আজিৰ পৰা আমি আপোনালোকৰ ওচৰত থাকিম সম্পূৰ্ণ 1 ঘণ্টাৰ বাবে সেইটো সকলোৱে গম পাইছে 8 বজাৰ পৰা 9 বজালৈকে আৰু ৰাতি 11 বজাৰ পৰা যিয়ে ভাত পানী খাওঁতে অকণমান ৰেষ্ট লৈ আৰামত চাব বিচাৰিব তেওঁলোকে 11 বজাৰ পৰা 12 বজালৈ চাব গতিকে মই চাওঁ চান্সটো ল'ব পাৰি নেকি ট্ৰেফিকলৈ যাবলৈ নিশ্চয় ধন্যবাদ জনাইছোঁ আৰু গোটেই সমগ্ৰ টীম বেহাৰবাৰী এই মুহূৰ্তত প্ৰাগ নিউজৰ সৈতে সাজু আছে সতীৰ্থ হিমাংশু বৰা আৰু মই আজি বেহাৰবাৰী আউটপোষ্টলৈ আহিছোঁ আৰু বেহাৰবাৰী আউটপোষ্টত এইবাৰ ৰিচাৰ পোছাক সলনি হৈছে ৰিচা অকণমান আগুৱাই আহিব লাগে এতিয়া ষ্টাৰ্ণ কৰা ডেকা ল'ৰাবিলাকক কেনেকৈ মানে ৰক্ষা কৰা হ'ব মই এইটো বহুত দন্দুৰী হয় ন মই এতিয়া ঠিকছে চালান কাটিব লাগিব চবৰে আৰু বীৰে কৈছে বোলে ষ্টাৰ্ণ কৰা ডেকা ল'ৰাবিলাকে ৰিচাক দেখিলে এনেই ৰৈ যাব এইবোৰ কোৱা কথা দেখিলেহে গম পাম এতিয়া নতুন ৰূপত ৰিচা কেনেকুৱা লাগিছে গোটেই বেহাৰবাৰী টীমটোত আপুনি বহুদিন ধৰি কাম কৰি আছে কাৰণ নতুন এটা আপোনালোকৰ দায়িত্ব বাঢ়িছে গতিকে এই দায়িত্বলৈ কেনেকুৱা অনুভৱ কেনেকুৱা বহুত ভাল এতিয়া ৰাইজে বা কেনেকুৱা পায় চাই নতুন ইউনিফৰ্ম আৰু মোৰ জমনি এটা হ'ল চবৰে লাইট ব্লু আছে শাৰ্টৰ কালাৰ আৰু মোৰটো অকণমান বেছি ডাৰ্ক চবতকৈ ভাল লাগিছে যে আমাৰ গোটেইকেইজন যাক সদায় কমেণ্ট বক্সত আমি দেখি থাকোঁ বিচাৰি থাকে তেওঁলোক সকলো ঘূৰি আহিছে ৰিচাই মানে য'তে ত'তে হুইচেল বজাব নেকি য'তে ত'তে মই হুইচেল বজাম নে মোক দেখিলে হুইচেল বজাবহে খুব সুন্দৰ আৰু সমগ্ৰ বেহাৰবাৰী টীমটোৰ অন্যতম এগৰাকী চালিকা শক্তি এই মুহূৰ্তত মই মনোজ দাৰ কাষলৈ আহিব বিচাৰিছোঁ এই মুহূৰ্ততো মনোজ দাই ডিৰেকশ্যন দি আছে গোটেই থানাখনক আচলতে নেতৃত্ব লৈ থাকে মাজে মাজে কেতিয়াবা চৰিত্ৰটো কেতিয়াবা ভুমুকি এটা মাৰে এইবাৰ 1 ঘণ্টা সময়
মনোজ দাই এবাৰ চৰিত্ৰটো ভুমুকি মাৰিব নেকি আকৌ এটা নতুন ৰূপত নাই চৰিত্ৰত ভুমুকি মৰাৰ কথা তেনেকৈ অহা নাই যিহেতু আমাৰ মানে গোটেই পৰিয়ালটোৰ আকৌ গোটেইখিনি সদস্য আমি পালোঁ আকৌ আহিল গতিকে তেওঁলোকক লৈ আমি আগবাঢ়ি যাব লাগিব আৰু তেওঁলোককে আচলতে দৰ্শকে বিচাৰে আমাৰ অডিয়েঞ্চেদি বিচাৰে তেওঁলোককে চাব বিচাৰে এই কথা এটা নতুন যুঁজ নাই যুঁজটোতো সদায় থাকিবই লাগিব যুঁজটো নাথাকিলে নহ'ব সেই যুঁজটোতে আকৌ মানে আমি চব আৰু যুঁজটোৰ কাৰণে আচলতে সকলোবিলাক আকৌ আহি গ'ল সেইটোৱেই ধন্যবাদ জনাইছোঁ আৰু আজিৰে পৰা আপোনালোকেও চাই থাকিব বেহাৰবাৰী আউটপোষ্ট এইবাৰ আমি সোমাই আহিছোঁ বেহাৰবাৰী আউটপোষ্টৰ ট্ৰেফিক ব্ৰাঞ্চৰ কণ্ট্ৰল ৰুমলৈ এই কণ্ট্ৰল ৰুমটোত এই মুহূৰ্তত মই মোহনক লগ পাইছোঁ আপোনাৰ ইয়াত কি কাম মোৰ য'ত ত'ত কাম কি কৰি আছে মানে আমি চাহ দিয়া মানুহ নহয় জানো এতিয়া ট্ৰেফিকে হওক আমাৰ পুলিচখিনিয়ে হওক সকলোৱে ধৰক এটা ভাগৰ লাগে কাম কৰি আমনি লাগে এই মেইন এনাৰ্জিটো আমি দিওঁ চাহ একাপ আনি পেলাই গতিকে বেলেগ মানুহৰ ইয়াত ছাৰে কে ছাৰ সোমালে পাৰ্মিশ্যন ল'ব লাগিব বেলেগ সোমালে পাৰ্মিশ্যন ল'ব লাগিব কিন্তু মোৰ এতিয়াতো কোনো পাৰ্মিশ্যনৰ কথা নাথাকে আপুনি তাৰমানে এতিয়া ৰাস্তাত আৰু যধে মধে পিটপিটাই ফুৰিব নোৱাৰিব না মই এতিয়া বেছিহে পিটপিটাব লগা হ'ল এইপিনে চাহ আনোতে আনো ট্ৰেফিক ব্ৰাঞ্চলৈ মানে পুলিচে টানি লৈ যায় এনেকুৱা ধৰণৰ কিছুমান জমনি কাহিনী আহি আছে কৰিও ভাল লাগিছে আৰু এতিয়া ৰাইজক আহ্বান জনাওঁ অনুৰোধ জনাওঁ আপোনালোকে চিৰিয়েলখন আগতে যেনেকৈ মৰম দিছিল এতিয়াও মৰম দিয়ক আৰু ৰাইজৰ সোৱাদৰ কাৰণে এঘণ্টা কৰিছে সকলোৱে মিলিজুলি কষ্ট কৰিছে আকৌ নতুনকৈ আৰু আমাৰ কৰি খুব ভাল লাগিছে কে ছাৰে ছাৰ বুলি নক'লে এতিয়া খং কৰে নেকি মই ডাবুল ছাৰ বুলি কওঁ কে বেলেগে আগতে চবেই কয় কে ছাৰ মই কওঁ কে চাহ এতিয়া কে ছাৰে কয় যে মই অকল চাহ মই বোলো আপুনি আগৰ এটা চাহ আৰু এতিয়া ফুলি নতুন এঠাই এটা চাহ মান কচুবোৰ শেষ খচক মান কচু কাটি পেলাই এতিয়া এই ট্ৰেফিক ব্ৰাঞ্চৰ পথত তেখেতে উস্তাদি এটা মাৰিবহি কি উস্তাদি মাৰে এতিয়াতো মানে আমাৰ ৰাইটাৰে জানে চিৰিয়েলৰ ৰাইজেতো চিৰিয়েললৈ অপেক্ষা কৰিব লাগিব নিশ্চয় আপোনাক ধন্যবাদ জনাইছোঁ খটাখুৰ মোহন আছে আৰু যিজনে থানাখনৰ ভাৰপ্ৰাপ্ত আৰক্ষীৰ দায়িত্ব গ্ৰহণ কৰিছিল এইবাৰ তেখেত যান বাহন শাখালৈ ৰূপান্তৰ হৈছে গোটেই বস্তুটো অকণমান মনিটৰ কৰিব মই অকণমান সতীৰ্থ হিমাংশুৰ সৈতে এই কণ্ট্ৰল ৰুমত আহিছোঁ চাওক মনিটৰত এই সমগ্ৰ কণ্ট্ৰল ৰুমটোত গোটেই গুৱাহাটীখন তেওঁলোকে কণ্ট্ৰল কৰিব কাৰণ এতিয়া বেহাৰবাৰীৰ এটা নতুন যাত্ৰালৈ আৰম্ভ হৈছে আপোনাৰ ওচৰলৈ আহিছোঁ কি কৰিব এবাৰ গুৱাহাটীৰ ৰাজপথত এবাৰ আপোনালোকে এটা বেলেগ ৰাইড চলাব নেকি ৰেছপনচিবিলিটি বাঢ়িছে বুলিয়ে ক'ম আমাৰ থানাখনতো জানে যে আমাৰ বাহিৰত যিমান দায়িত্ব থানাখনৰ ভিতৰতো ঠিক তেনেকৈ বহুত দায়িত্ব থাকে ষ্টাফখিনিক চম্ভালাৰ দায়িত্ব সকলোৱে নিজৰ মাজত কাজিয়া পেচাল সেইখিনিতো ৰাইজে দেখিয়ে থাকে গতিকে নতুন এটা ৰেছপনচিবিলিটি পাইছোঁ আৰু আশা কৰিছোঁ যে ভালকৈ কৰিবলৈ পাৰিম আৰু ৰাইজৰ ছাপৰ্টটোও লাগিব ইমান বছৰে ছাপৰ্ট কৰি আহিছে নিজকে খুব লাকি বুলিও ভাবোঁ এনেকুৱা এটা প্লেটফৰ্মত কাম কৰিবলৈ পাইছোঁ চুমকি বা আকৌ এবাৰ ঘূৰি আহিছে বেহাৰবাৰীলৈ সেইখিনি আৰু নতুনত্ব এটা আহিব আৰু ৰাইজে আশীৰ্বাদ দিব বুলি আশা কৰিছোঁ ধন্যবাদ জনাইছোঁ বহুদিনৰ অপেক্ষাৰ অন্তত বিউটি বাইলুং আহিছে আৰু আহিয়ে ডাইৰেক্ট কণ্ট্ৰল ৰুমত এয়া বিউটি বাইলুং আপোনাৰ ওচৰলৈ আহিছোঁ বহুদিনৰ পিছত আকৌ বেহাৰবাৰী আউটপোষ্টত আপোনাক দেখা পাব কিন্তু এইবাৰ বিউটি বাইলুঙৰ পোছাক অন্য এযোৰ পোছাকত বিউটি বাইলুঙক দেখিবলৈ পাব কেনেকুৱা নতুন পোছাকযোৰ পিন্ধি কেনেকুৱা লাগিছে এতিয়া কালিতো ৰিচাই কৈছে এযোৰ পোছাকত মোক বেছি বগা লাগিছে সেইটো কাৰণে যুদ্ধ এখন হ'লেই মেইন কথা মানে দায়িত্ব একেই খাকি পিন্ধোতেও যি এতিয়া এইটোত আৰু মানে বেছিহে নিচিনা লাগিছে কাৰণ আমি বাহিৰত গৈও আকৌ শ্বুটিং বেছিকৈ কৰিব লগা হৈছে আউটডোৰত বেছি শ্বুটিং থকা হৈছে নিজেতো ইমানখিনি নাজানো তথাপিও যিমান পাৰোঁ আমাক মানে শিকাই লৈছে মনোজ দাহঁতে আৰু কি ক'ম ৰাইজে ভাল পালে হয় আৰু এতিয়া বিশেষকৈ আমাৰ চিৰিয়েল 1 ঘণ্টাৰ 8 বজাৰ পৰা 9 বজালৈকে আনকালে আধা ঘণ্টা সময় তাতে আৰু এডভাৰটাইজ দি সময়টো অকণমান কমি আহে অকণমান 20 মিনিট 22 মিনিট এনেকুৱা হয় এতিয়া ৰাইজে সেয়াই ডাবলকৈ চাবলৈ পাব এতিয়া বাইক ষ্টাৰ্ণ কৰি যদি কোনোবাই দৌৰাই লৈ যায় আপুনি দৌৰিব খেদিব পাৰিবনে নাই নিশ্চয় পাৰিম চেহেৰালৈ ভুল নাযাব আৰু এতিয়া ভাল খবৰটো দিছোঁ চোৱা এছাই হ'লো কেকেটা লেভেলত আহি গ'লো এতিয়া পূৰা এতিয়া কেকেটাৰ লগত যুঁজু হ'ব নেকি জানো তেওঁতো মানে যুঁজুকে থাকে দেখোন তাতে আৰু এতিয়া মোকো দেখি গ'ল ন এটা ফুলি তেওঁ সহ্য কৰিব পৰা নাই আৰু এতিয়া ৰাইজৰ হেঁচা ঠেলাত আকৌ আহি পেলাই দি আকৌ মানে কি ক'ম মানে ঘৰ পালোহি আকৌ তেনেকুৱা আৰু আপোনালোকেও চাই থাকিব 8 বজাৰ পৰা 9 বজালৈ ৰেঙনি টিভিত বেহাৰবাৰী আউটপোষ্ট নতুন ৰূপত এই মুহূৰ্তত আছোঁ বেহাৰবাৰী আউটপোষ্টৰ ধাৰাবাহিকৰ ডাবিং ৰুমত আৰু মোৰ সৈতে আছে সকলোৰে মৰমৰ প্ৰিয় কেকেদা এতিয়া কে ছাৰ হ'ল বেয়া পাইছে নেকি বাৰু কেকেদা বুলি মানে নাই পোৱা এইটো অফিচিয়েলি ছাৰটো ঘৰুৱাকৈ দাটো চলে এতিয়া আপোনাৰ ৰেঞ্জত
এক ফুলি থকা আৰু মানুহ আহি গ'ল বেহাৰবাৰীত। তাকে এতিয়া বেহাৰবাৰী টক্কৰ হ'ব আৰু আজিৰ পৰা ৰাইজে উপভোগ কৰিব পাৰিব আৰু ৰাইজৰ আচলতে সেই উৎসাহটোৰ কাৰণেই চিৰিয়েলখন ইমান দিন চলি আছে আৰু এতিয়া 1 ঘণ্টাকৈ হ'ব, 1 ঘণ্টাকৈ 8টাৰ পৰা 9টালৈ টিভিত যেন বেহাৰবাৰী আউটপোষ্টখন উপভোগ কৰে। এতিয়া আপোনালোকৰ টীম বাঢ়ি গ'ল, এতিয়া ৰাজপথতো আপোনালোকৰ টীম নামি পৰিব, গতিকে এতিয়া গোটেই বস্তুটো কেনেকৈ কণ্ট্ৰল কৰিব, কাৰণ আপুনি থানাখনৰ গধুৰ দায়িত্ব লৈছে। তাকে মোৰ এতিয়া চিন্তাই হৈছে, গোটেই সোপাকে হাত ধৰি পেলাই আগুৱাই নিব লাগিব আৰু তথাপি টেকনিকেলিও থানাখন বহুত ষ্ট্ৰং হৈছে, বিশেষকৈ মানে ট্ৰেফিক ব্ৰাঞ্চটো। মোৰ ক'ৰবাত অকণমান জপৰা খান্দি পিয়ৰ অসমীয়া মানে উস্তাদিটো মাৰি ক'ৰবাত মই অলপ শোলঠেকতো পৰিছোঁ ছাৰৰ ওচৰত, প্ৰীতম ছাৰৰ, কিন্তু আমাৰ কৰি খুবেই ভাল লাগিছে আৰু বহু দিনৰ মূৰত কৰিছোঁ, এটা বিৰতিও ল'লোতো, গতিকে বিৰাট ভাল লাগিছে চব মানুহ গোট খাই যোৱাৰ কাৰণে। আমি প্ৰত্যেকেই মানে উৎসাহ পাইছোঁ, পুনৰ জনম বুলি ধৰক আৰু বেহাৰবাৰী একদম খাকী আৰু হোৱাইট। এতিয়া মানে ট্ৰেফিক আৰু আমাৰ থানাৰ ষ্টাফৰ এটা ফাইট এটাতো থাকিবই, ঘপকৈ কিবা কেছত পেলাই দিব পাৰে, তেনেকুৱা কিছুমান সিহঁতৰ মাজত ষড়যন্ত্ৰ চলে, যিটো ষড়যন্ত্ৰ মই উফাৰাই আকৌ মই ষড়যন্ত্ৰ কৰিম সিহঁতৰ, সেইবোৰতো থাকিবই কিবা কিবি। যিটো বস্তু আমি জানো যে সামাজিকভাৱে ট্ৰেফিক ৰুল মানিব লাগে, কিন্তু আমাৰ মাজতে হাঁহি ধেমালিৰ মাজেদি সেইখিনি মানুহক সজাগ কৰি দিয়া যাব। বেছি ভাল কথা ক'লেও মানুহে বেয়া পায়তো, হাঁহি ধেমালিৰ মাজেদি ক'লে মানুহে অলপ ঘৰত কথাটো পিছত ভাবে মানে যে এইটো ঠিকেই ক'লে। চিৰিয়েলখন হয়তো ক'ৰবাত ভাগিবলৈ ওলায়ো আকৌ জোৰা লাগি যেন বেছি মজবুত হৈছে এনেকুৱা লাগিছে।